নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল দেশত কোভিড-19ৰ দুবিধ প্ৰতিষেধকৰ অনুমোদনৰ জৰিয়তে কোভিড বিৰোধী প্ৰাণবন্ত যুঁজখনত শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱাৰ নিৰ্ণায়ক দিশ উন্মোচিত হ'ল বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ গুৰুজনাৰ আদৰ্শৰাজি বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ অভিযান শীৰ্ষক এটা কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ অসমত অনতি পলমে বিনামূলীয়াকৈ কোভিড প্ৰতিষেধক প্ৰদানৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮% বৃদ্ধি আৰু কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক সন্থাৰ প্ৰতিনিধিৰ মাজত আজি নতুন দিল্লীত সপ্তম লানি আলোচনা এতিয়া শুনক বিতং বাতৰি ভাৰতীয় ঔষধ মহানিয়ন্ত্ৰক ডিচিজিআইয়ে জৰুৰী পৰিস্থিতিত কোভিড-19ৰ দুবিধ প্ৰতিষেধকৰ সীমিত ব্যৱহাৰত অনুমোদন জনাইছে এই প্ৰতিষেধক দুবিধ হ'ল চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ কোভিচিল্ড আৰু ভাৰত বায়টেক প্ৰতিষ্ঠানৰ কোভাক্সিন ভাৰতৰ ঔষধ মহানিয়ন্ত্ৰক ভিজি সোমানীয়ে কালি নতুন দিল্লীত এখন সংবাদমেলযোগে এই কথা ঘোষণা কৰে শ্ৰী সোমানীয়ে কয় যে ঔষধৰ মান নিয়ন্ত্ৰণ সম্পৰ্কীয় কেন্দ্ৰীয় সংস্থা চিডিএছচিঅ'ৰ সংশ্লিষ্ট বিশেষজ্ঞ সমিতিৰ অনুমোদন ক্ৰমে ডিচিজিআইয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁ কয় যে সুৰক্ষাজনিত সামান্য আশংকা থাকিলেও ডিচিজিআইয়ে কোনো ধৰণৰ ঔষধৰ বাবে অনুমোদন নজনায় এই দুইবিধ প্ৰতিষেধক ১০০% সুৰক্ষিত বুলি তেওঁ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে কোভিড-19ৰ দুবিধ প্ৰতিষেধকৰ প্ৰয়োগত ভাৰতীয় ঔষধ মহানিয়ন্ত্ৰকে অনুমোদন জনোৱাৰ ফলত এখন স্বাস্থ্যৱান তথা কোভিডমুক্ত ভাৰত গঢ়াৰ পথ সুচল হ'ব দেশবাসীৰ লগতে কঠোৰ পৰিশ্ৰমী বিজ্ঞানী আৰু উদ্ভাৱকসকলক অভিনন্দন জনাই এটা টুইটযোগে শ্ৰী মোদীয়ে ইয়াক কোভিড বিৰোধী প্ৰাণবন্ত যুঁজখনত শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱাৰ দিশত নিৰ্ণায়ক ক্ষণৰূপে অভিহিত কৰে ইফালে বিশ্ব স্বাস্থ্য সংস্থাই কোভিড-19ৰ দুবিধ প্ৰতিষেধক ব্যৱহাৰৰ অনুমতি প্ৰদান কৰি ভাৰতে লোৱা সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে সংস্থাটোৰ আঞ্চলিক সঞ্চালক ডঃ পুনম ক্ষেত্ৰপাল সিঙে কৈছে যে বিশ্ব স্বাস্থ্য সংস্থাই দক্ষিণ পূব এছিয়া অঞ্চলত জৰুৰী পৰিস্থিতিত কোভিড-19ৰ প্ৰতিষেধক ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা কাৰ্যৰ প্ৰতি আদৰণি জনায় এই সিদ্ধান্তই অঞ্চলটোত কোভিড-19 বিৰোধী যুঁজখন তীব্ৰতৰ আৰু সুদৃঢ় কৰি তোলাত সহায় কৰিব অসম চৰকাৰে গুৰুজনাৰ আদৰ্শৰাজি বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ অভিযান শীৰ্ষক এটা কাৰ্যসূচী গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি সাহিত্যিক পণ্ডিত গৱেষক ভৱপ্ৰসাদ চলিহাক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰি এই বিষয়ে প্ৰকাশ কৰে তেওঁ কয় যে বৰ্তমান চৰকাৰখনে গুৰুজনাৰ আদৰ্শেৰে সৰু-বৰ সকলো জনগোষ্ঠীৰে মান স্বাভিমান বৃদ্ধিৰে বৰ অসম নিৰ্মাণৰ বাবে নিষ্ঠা সহকাৰে কৰ্মব্ৰতী হৈ আছে গুৰুজনাই প্ৰতিষ্ঠা কৰা সম্পদসমূহ অসমীয়া জাতিয়ে যথাযথ ৰূপত গ্ৰহণ কৰি সমাজখনক প্ৰাণবন্ত হিচাপে বিশ্বৰ বুকুত শক্তিশালী ৰূপত দাঙি ধৰাত আটাই গুৰুত্ব দিব লাগিব বুলি তেওঁ কয় যে গুৰুজনাৰ আদৰ্শৰাজিৰ প্ৰচাৰৰ উদ্দেশ্যে সন্মিলিত প্ৰয়াস চলাবই লাগিব আৰু এই অভিযানৰ অধীনত এনে পৰিকল্পনাক বাস্তৱ ৰূপ দিয়া হ'ব তেওঁ এই ক্ষেত্ৰত সত্ৰাধিকাৰ গুণী জ্ঞানী তথা অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণক সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে লগতে সাম্প্ৰতিক সময়ত নৱ প্ৰজন্মক সংস্কাৰমুখী পথেৰে আগুৱাই নিবলৈ হলে নামঘৰলৈ যোৱাৰ আগ্ৰহ বৃদ্ধি কৰা বিষয়টোতো গুৰুত্ব আৰোপ কৰে তেওঁ কয় যে গুৰুজনাৰ আদৰ্শৰে আমাৰ ধ্যান ধাৰণাত মূল্য সংযোজন কৰিব লাগিব বিকাশৰ পদ্ধতিসমূহৰ সৈতে মানৱতা সংপৃক্ত হলেহে বিকাশৰ প্ৰকৃত সোৱাদ লাভ কৰিব পাৰিব বুলি তেওঁ মন্তব্য কৰে অনুষ্ঠানত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক জাতীয় জীৱনৰ মহানায়ক আৰু প্ৰাণ প্ৰতিষ্ঠাপক বুলি উল্লেখ কৰি কয় যে গুৰুজনাই কৃষ্ণ ভক্তিক সমাজত প্ৰতিষ্ঠা কৰিছিল অসমত অতি সোনকালে কোভিড-19ৰ প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ হ'ব স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শিৱসাগৰত এটা অনুষ্ঠানত অংশ লোৱাৰ পাছত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে তেওঁ কয় যে অসমত ইতিমধ্যে কোভিড-19ৰ প্ৰতিষেধক প্ৰদানৰ বাবে ড্ৰাই ৰান অৰ্থাৎ আখৰামূলক প্ৰাৰম্ভিক অনুশীলন সম্পন্ন হৈছে তেওঁ ভাৰতীয় ঔষধ মহানিয়ন্ত্ৰকে কোভিচিল্ড আৰু কোভাক্সিন নামৰ
প্ৰতিষেধক দুবিধৰ প্ৰয়োগত অনুমোদন জনোৱাৰ বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰে তেওঁ কয় যে অসমতো প্ৰথম পৰ্যায়ৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলক এই প্ৰতিষেধক প্ৰদান কৰা হ'ব দ্বিতীয় পৰ্যায়ত ৰাজহুৱা সম্পৰ্কলৈ আহি থকা শিক্ষক আৰক্ষী আদিক প্ৰতিষেধক দিয়া হ'ব বুলি তেওঁ প্ৰকাশ কৰে তাৰ পাছতে এই ভাইৰাছৰ দ্বাৰা সহজে সংক্ৰমিত হোৱাৰ আশংকা থকা তথা ৰোগাক্ৰান্ত লোকসকলক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হ'ব তেওঁ কয় যে কোভিড-19 প্ৰতিষেধক সকলোৱে বিনামূলীয়াকৈ লাভ কৰিব আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব অসমত কোভিড সংক্ৰমণৰ হাৰ 0.18% হৈছে কালি দিনটোত পৰীক্ষা কৰা 8372টা নমুনাৰ ভিতৰত 15 জনৰ দেশত কোভিডৰ উপস্থিতি ধৰা পৰে সেই অনুসাৰে ৰাজ্যখনত এতিয়ালৈ 2,16,300ৰো অধিক লোক কোভিডত আক্ৰান্ত হৈছে আনহাতে কালি দিনটোত 60 জন কোভিড ৰোগী চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় ইয়াকে লৈ ৰাজ্যখনৰ বৰ্তমানলৈ 2,12,100ৰো অধিক কোভিড ৰোগী সুস্থ হৈ উঠিছে সেই অনুসাৰে ৰাজ্যখনত কোভিড আৰোগ্যৰ হাৰ 98% লৈ বৃদ্ধি পাইছে ৰাজ্যখনত সম্প্ৰতি 3,000ৰো অধিক কোভিড ৰোগী চিকিৎসাধীন হৈ আছে কালি দিনটোত কোভিডত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হোৱা ৰাজ্যখনত বৰ্তমানলৈ এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 1052 লৈ বৃদ্ধি পাইছে সেই অনুসাৰে ৰাজ্যখনৰ সম্প্ৰতি মৃত্যুৰ হাৰ 0.49% হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক সন্থাৰ প্ৰতিনিধিৰ মাজত আজি নতুন দিল্লীত সপ্তম লানি আলোচনা অনুষ্ঠিত হ'ব ইয়াৰ আগে যোৱা 30 ডিচেম্বৰত দুই পক্ষৰ মাজত ষষ্ঠ লানি আলোচনা অনুষ্ঠিত হৈছিল এই আলোচনা কালত কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষকসকলৰ সমস্যা বুজাবুজিৰ মাজেৰে সমাধান কৰি সহমতত উপনীত হোৱাৰ চেষ্টা চলোৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল এই আলোচনাৰ মূল 4টা বিষয়ৰ ভিতৰত দুটা বিষয়ত দুই পক্ষই সহমতত উপনীত হৈছিল কৃষি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে ইয়াৰে প্ৰথম বিষয়টো পৰিৱেশ সম্পৰ্কীয় এখন অধ্যাদেশ আৰু দ্বিতীয়টো বিদ্যুৎ সম্পৰ্কীয় আইন আনহাতে কৃষি মন্ত্ৰীগৰাকীয়ে কৃষক সন্থাসমূহক কৃষি উৎপাদিত সামগ্ৰীৰ বাবে ন্যূনতম সমৰ্থন মূল্য আৰু মণ্ডি বা কৃষি বজাৰ সমিতি ব্যৱস্থা পূৰ্বৰ দৰে অব্যাহত ৰখা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল একেদৰে ন্যূনতম সমৰ্থন মূল্য আইন তথা এই মূল্য আৰু কৃষি উৎপাদিত সামগ্ৰী বজাৰ মূল্য ব্যৱধান হ্ৰাসৰ বাবে কৃষকসকলৰ দাবী চালিজাৰি চোৱাৰ বাবে এখন সমিতি গঠন কৰাৰ কথাও কোৱা হৈছিল কৃষি মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৃষক নেতাসকলক তেওঁলোকৰ বিভিন্ন প্ৰস্তাৱসমূহ উত্থাপন কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে সকলো দিশ পুনৰ বিবেচনা কৰা হ'ব বুলি প্ৰকাশ কৰিছে তেওঁ লগতে কৃষকসকলে শান্তিপূৰ্ণভাৱে আৰু শৃংখলা বজাই ৰাখি আন্দোলন চলাই থকাৰ বাবেও ধন্যবাদ জ্ঞাপন কৰিছে মন্ত্ৰীগৰাকীয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলে সন্মুখীন হোৱা সমস্যাসমূহ আন্তৰিকতাৰে সমাধান কৰাৰ প্ৰয়াস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় পৰিমাপন পদ্ধতি অভিৱৰ্তনৰ উদ্বোধনী ভাষণ প্ৰদান কৰিব তেওঁ লগতে নেশ্যনেল এটমিক টাইম স্কেল আৰু ভাৰতীয় নিৰ্দেশক দ্ৰব্য ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব আৰু ৰাষ্ট্ৰীয় পৰিৱেশ মানক পৰীক্ষাগাৰৰ আধাৰশিলা স্থাপন কৰিব এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি চমু অৱলোকন অৰূপ কুমাৰ শৰ্মাৰ পৰা আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ বাতৰি কাকতে কোভিচিল্ড আৰু কোভাক্সিন নামৰ কোভিড-19 দুবিধ প্ৰতিষেধক ব্যৱহাৰৰ অনুমতি প্ৰদানৰ বাতৰি প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে দৈনিক অসম কাকতে চৰকাৰে আৰম্ভ কৰিব শ্ৰীমন্ত শংকৰদেৱ মিছন শিৰোনামেৰে গুৰুজনাৰ শিক্ষা আৰু সৃষ্টিৰাজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰিব বুলি এটা ইতিবাচক বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে আমাৰ অসম কাকতে কলেজীয়া শিক্ষাৰ্থীলৈ নিতৌ 100 টকা শিৰোনামেৰে এটা বাতৰি বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে অসমীয়া খবৰ দৈনিক অগ্ৰদূত আদি কাকতেও এই বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পণ্ডিত ভৱপ্ৰসাদ চলিহাক শংকৰদেৱ বঁটা প্ৰদানৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে নিয়মীয়া বাৰ্তা কাকতে যিকোনো মুহূৰ্ততে ভেকচিন পাব অসম শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন ধন্যবাদ অৰূপ বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো দেশত কোভিড-19 দুবিধ প্ৰতিষেধকৰ অনুমোদনৰ জৰিয়তে কোভিড বিৰোধী প্ৰাণৱন্ত যুঁজখনত শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱাৰ নিৰ্ণায়ক দিশ উন্মোচিত হ'ল বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰকাশ
অসমত অনতিপলমে বিনামূলীয়াকৈ কোভিড প্ৰতিষেধক প্ৰদানৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা আৰু কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক সন্থাৰ প্ৰতিনিধিৰ মাজত আজি নতুন দিল্লীত সপ্তম লানি আলোচনা বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ মাস্ক পৰিধান কৰক হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বজাই ৰাখক কোভিডক পৰাজিত কৰক আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।